মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি কথাতে ডাংকুপ মাৰে যে আমাৰ ডাবল ইঞ্জিন চৰকাৰ যদি তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰ তেতিয়াহ'লে চেণ্টাৰৰ পৰা তোমালোকে কিয় পইচা আনিব পৰা নাই 16 চনত সোণোৱাল ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে তেতিয়া অসমত গোটেই স্বাধীনতাৰ পৰা ধৰি অসমত মোটামুটি লোনৰ পৰিমাণ আছিল ৪১,০০০ কোটি টকা 2023 চনত আজি ইয়াত আমাৰ অসমত লোনৰ বুজা হৈ গ'ল 1.5 লাখ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুইজনৰ 7 বছৰীয়া শাসন কালত প্ৰায় 1,10,000 কোটি টকা ঋণ তেওঁলোকে আৰু 26ৰ পিছত অসম কি হয় হওক তেওঁ কোনো তাত দায়িত্ব নাই তেওঁ ভালকৈ জানে যে 26ত আমি বিজেপি নাহোঁ গতিকে এতিয়াই আমি যি পাৰোঁ লোন চোন লৈ আমি অসমখন শেষ কৰি গুচি যাওঁ যেনেকৈ ব্ৰিটিছে কানি খুৱাই মানুহবিলাকক কানিয়া কৰি ৰাখিছিল এই চৰকাৰে আঁচনিৰ যোগেদি মানুহবিলাকক কিনি ৰাখিছে যাতে চৰকাৰৰ বিৰুদ্ধে কোনো মাত নহয় এতিয়া প্ৰথম কথাটো হৈছে চাওক বিজেপিয়ে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি কথাতে ডাংকুপ মাৰে যে আমাৰ ডাবল ইঞ্জিন চৰকাৰ যদি তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰ তেতিয়াহ'লে চেণ্টাৰৰ পৰা তোমালোকে কিয় পইচা আনিব পৰা নাই আজি চেণ্টাৰে কোনো পইচা নিদিয়াৰ কাৰণে আজিতো নিয়মমতেতো এইটোতো আমাক মাহিয়াই দৃষ্টিৰে চাইছে অসমে পাবলগীয়া আমাৰ পইচাবিলাক চেণ্টাৰে বন্ধ কৰি ৰাখিছে আৰু এই চৰকাৰ আঁঠুলোৱা চৰকাৰ মুখ্যমন্ত্ৰী নিজৰ গাদী যোৱাৰ ভয়ত তাত গৈ পেলাই তেওঁলোকে টকা ধমক দি টেবুল ঢকিয়াই টকা আনিব নোৱাৰে আৰু তাৰ ফলত আজি কি হৈছে অসম চলাব নোৱাৰা হৈ তেওঁলোকে উপৰ্যুপৰি ঋণ লৈছে আজি ঋণ আপুনি চাওক 16 চনত সোণোৱাল ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে তেতিয়া অসমত গোটেই স্বাধীনতাৰ পৰা ধৰি অসমত মোটামুটি লোনৰ পৰিমাণ আছিল ৪১,০০০ কোটি টকা অসমৰ লোন লাইবিলিটি আৰু আজি 2023 চনত আজি ইয়াত আমাৰ অসমত লোনৰ বুজা হৈ গ'ল 1.5 লাখ কোটি টকা তাৰ মানে সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুইজনৰ 7 বছৰীয়া শাসন কালত প্ৰায় 1,10,000 কোটি টকা ঋণ তেওঁলোকে লৈছে তাৰমানে ঋণতেই গোটেই দেশখন অসমখন চলাব খুজিছে আৰু এইটো কেতিয়াও এটা সুস্থ অৰ্থনীতিৰ এইটো এটা কেতিয়াও লক্ষণ নহয় যে ই যেতিয়া ঋণৰ উপৰ্যুপৰি যেতিয়া ঋণ আপুনি লৈ থাকিব যেনেকৈ আমাৰ অসমীয়াত কয় যেনেকৈ ধৰুৱাৰ কোনো সুখ নাই বুলি কয় মানে সুখ নাই চিৰ ধৰুৱাৰ গতিকে ধৰুৱাৰ কোনো সুখ নাই কথাটো তেনেকুৱা হৈছে তেওঁ কোনো যিটো ইয়াত প্ৰতি বছৰে এতিয়া প্ৰায় 500 কোটি টকা প্ৰতি বছৰত আমি ইণ্টাৰেষ্টে দিব লাগে প্ৰিন্সিপাল এমাউণ্টটো আছেই আপুনি ইণ্টাৰেষ্টে দিব লাগে গতিকে এতিয়া এই ধৰণৰ যদি কঠোৰ বিত্তীয় সংকট আজি যদি হয় তেতিয়াহ'লে অসমখন নাথাকিব এদিন বিক্ৰী কৰি দিব লাগিব আৰু এওঁলোকৰ এতিয়া উদ্দেশ্যটো হৈছে ভালকৈ জানে হিমন্ত বিশ্ব শৰ্মাই যে আমি 26 চনত নাহোঁ বিজেপি আমি 26 চনত নাহোঁ গতিকে আমি যেনেকৈ পাৰোঁ ঋণ লৈ আমি ডুবাই থৈ গুচি যাওঁ তাৰপিছত পৰৱৰ্তী চৰকাৰ যি আহে যি কৰে কৰিব এনেকুৱা এটা এটিচিউড লৈ যে সদায় এটা বাপেকে আমাৰ গাঁৱতো দেউতাকটোৱে সদায় তেওঁৰ জীৱিত কালত চিন্তা কৰে যে মোৰ মৃত্যুৰ পিছত যাতে মোৰ ল'ৰা ছোৱালীখিনি সুখেৰে থাকে সেইকাৰণে দেউতাকে সদায় ল'ৰা ছোৱালীখিনি সুখেৰে থাকিবৰ কাৰণে যি কৰিব লাগে ঋণ চিনো নলয় বা ঋণ থাকিলেও মাৰি থৈ যায় বা দুপইচা উপাৰ্জন কৰি সাঁচি থৈ যায় যাতে তেওঁৰ মৃত্যুৰ পিছত ল'ৰা ছোৱালী শান্তিৰে থাকিব পাৰে চৰকাৰৰ দায়িত্বটো তেনেকুৱা হ'ব লাগে যাতে সেই চৰকাৰ যোৱাৰ পিছত পৰৱৰ্তী চৰকাৰখনে যাতে কোনো মানে এটা শান্তিৰে যাতে চলাব পাৰে এই ধৰণৰ দৃষ্টিভংগী নাইকিয়া আৰু যাৰ ফলত আজি উপৰ্যুপৰি লোন লৈ চমক সৃষ্টি কৰিবৰ কাৰণে তেওঁ লোন 2-3টা কথাৰ কাৰণে লৈছে 1 নম্বৰ কথা হ'ল লোন ল'লেহে তেওঁ ফ্লাইঅভাৰবিলাক বনাব পাৰিব লোন ল'লেহে ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক কৰিব পাৰিব আৰু সেইবিলাক কৰিলেহে তেওঁ হেৰিটো আহিব কমিশ্যনটো কাৰণ তেওঁ নিজেই ঠিকাদাৰ গতিকে কমিশ্যনটো আহিব গতিকে তেওঁৰ কথাটো হৈছে কি তেওঁ কমিশ্যন পাব লাগে অসম যি হয় হওক আৰু 26ৰ পিছত অসম যি হয় হওক তেওঁ কোনো তাত দায়িত্ব নাইকিয়া তেওঁ ভালকৈ জানে
যে ২৬ত আমি বিজেপি নাহোঁ, গতিকে এতিয়াই আমি যি পাৰোঁ লোন চোন লৈ আমি অসমখন শেষ কৰি গুচি যাওঁ, এইটো মেণ্টেলিটি লৈ আজি তেওঁলোকে কাম কৰিছে, আমি ধিক্কাৰ দিছোঁ। না ডেফিনেটলি আমিতো এটা ৰাজনৈতিক দল হিচাপে আমি ৰাইজৰ আগতে এই কথাখিনি দাঙি ধৰিব পাৰোঁ, কিন্তু আমি অকলে কৰিব নোৱাৰোঁ ৰাইজ যদি ওলাই নাহে, কাৰণ আমি ৰাজনৈতিক দল ৰাইজক লৈহে। কিন্তু এতিয়া দুৰ্ভাগ্যৰ বিষয় অসমত ইমানবিলাক এনেকুৱা পৰিস্থিতি হোৱাৰ পিছতো বহুত ক্ষেত্ৰত আমি দেখিছোঁ ৰাইজ নিৰ্বিকাৰ হৈ আছে, আৰু বিশেষকৈ যিবিলাক জাতীয় সংগঠন, এই জাতীয় সংগঠনবিলাকে আগতে প্ৰত্যেকটো কথাত তেওঁলোকে যেনেকৈ সৰব হয়, আজিকালি তেওঁলোক নোহোৱা হৈ পৰিছে, সৰব নহয়, সকলোকে কিনি ৰাখিছে। এতিয়া এই চৰকাৰে এই লোন লৈ গাঁৱৰ মানুহবিলাকক কিনি ৰাখিছে, যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও মাত নামাতে, আন্দোলন নকৰে। যেনেকৈ ব্ৰিটিছে কানি খুৱাই মানুহবিলাকক কানিয়া কৰি ৰাখিছিল, যাতে ব্ৰিটিছৰ বিৰুদ্ধে কোনেও মাত নামাতে, এই চৰকাৰে আঁচনিৰ যোগেদি মানুহবিলাকক কিনি ৰাখিছে, যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও মাত নামাতে। আৰু দল সংগঠন, বিশেষকৈ যিবিলাক তথাকথিত জাতীয় দল সংগঠন, এইবিলাককো আজি কিনি ৰাখিছে, আৰু কিনি ৰখাৰ ফলত অসমত এনেকুৱা সাংঘাতিক ধৰণৰ অন্যায় ঘটনা আজি হৈ থকাৰ পিছতো আজি তেওঁলোকেও কোনো ধৰণৰ প্ৰতিবাদ নকৰে। গতিকে এই ঘটনাবিলাক হৈছে, গতিকে ৰাইজক আমি সেইকাৰণে আহ্বান জনাইছোঁ। কিন্তু এটা কথা ঠিক, আমি আশাবাদী এতিয়া ৰাইজৰ সঁহাৰি পোৱা নাই যদিও আমি বুৰঞ্জী যদি চাওঁ, আমি দেখিম যে এদিন কিন্তু বিস্ফোৰণ হ'ব। মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে, আৰু সেই ধৈৰ্যৰ সীমা যেতিয়া মানুহৰ নোহোৱা হৈ যাব, তেতিয়া নিজে নিজে বিস্ফোৰণ হ'ব। গতিকে সেই সময়টোলৈ আমি অপেক্ষা কৰি আছোঁ।